সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটাপ্ৰাপক ঢোলৰ ওজা ঢোলৰ যাদুকৰ প্ৰয়াত লোকশিল্পী দেৱৰ আজি তৃতীয় মৃত্যুবাৰ্ষিক আৰু এই তৃতীয় মৃত্যুবাৰ্ষিকত আমি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি তেখেতৰ পৰিয়ালবৰ্গক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে তুলসী ওজা দেৱৰ সমাধিটো নিৰ্মাণ কৰি দিম বুলি আৰু সেই মৰ্মে আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই তুলসী ওজা দেৱৰ সমাধিটো আমি আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু আজি আনুষ্ঠানিকভাৱে আমি সকলো ৰাইজৰ উপস্থিতিত তুলসী ওজা দেৱৰ নামত উৎসৰ্গা কৰা হয়। আমি চৰকাৰলৈ বাৰম্বাৰ আমি দাবী জনাইছোঁ যে তুলসী ওজা দেৱৰ যি বাদ্যযন্ত্ৰ তেখেতৰ যি মানপত্ৰ যিসমূহ তেখেতৰ প্ৰমাণপত্ৰ সেই স্মৃতিসমূহ সজীৱ কৰি ৰাখিবৰ কাৰণে আমি টিংখাং সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আমি এটা সংগ্ৰহালয়ত এটা প্ৰস্তুত কৰিবৰ কাৰণে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে তুলসী ওজা দেৱৰ বাসগৃহৰ যিটো পথ ইতিমধ্যেই নিৰ্মাণ কাম কাজ চলি আছে আৰু আমি দাবী জনাইছোঁ যে এই পথটি তুলসী ওজা দেৱৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আজি অকল আহি তেওঁবিলাকে মোৰ দেহাটো ঠিক নাই তেওঁবিলাকে আহি আজি ইয়াত যে উপস্থিত হৈ তেওঁবিলাকে যে কামখিনি সমাধা কৰিলে তাতে মোৰ আজি নথৈ আনন্দ লাগিছে। তেওঁবিলাকলে মই আজি ভালে কুশলে থওক বুলি মই আশীৰ্বাদ কৰিছোঁ। এই কামখিনি যে তেওঁবিলাকে কৰিলে মই তাতে ধন্যবাদ দিছোঁ তেওঁবিলাকক। আজি মনত ভাবিছিলোঁ কিজানিবা নহ'ব বুলি দুখেই লাগি আছিলে মোৰ মনটো। তেওঁবিলাকে আজি আহি আমাৰ ঘৰত পদধূলা পেলাই আহি কামখিনি কৰি ইমান ধুনীয়াকৈ কৰি গ'ল তাতে মই তেওঁবিলাকক ধন্যবাদ দিছোঁ আৰু তেওঁবিলাকলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু মোৰ এতিয়া কথা থাকিল কি যদি এই ঢোলৰ স্কিলটো যদি অকণমান ইয়াত তেওঁবিলাকে বনোৱা হ'লে ভাল আছিলে। ল'ৰাটো অকণমান ল'ৰা ছোৱালীবিলাকক বিদ্যা এটা দিব পাৰিলেহেঁতেন। যিকণ জানে সেইকণকে শিকালেহেঁতেন। এতিয়া মোৰ ফালৰ পৰা চলিবলৈ উপায় নাই। এতিয়া মই পেঞ্চনটো নাপালোঁ তেখেতৰ বিষয়ে যদিও মোক পেঞ্চনটো দিলেহেঁতেন তেতিয়াও মই চলিবলৈ ভাল পালোঁহেঁতেন। এতিয়া কোনো ফালৰ পৰা মোৰ উপায় নাই। মই কেনেকৈ চলোঁ কি কৰোঁ মই ভাবি গুণি উপায় নাইকিয়া হ'ল। মই পৰিয়ালটো ল'ৰাই যায় হাজিৰা কৰিবলৈ। এই হাজিৰা কৰিবলৈ গ'লেও তেওঁ পায়নো কিকেইটা। আজি মোক বৃদ্ধ পেঞ্চনটো দিছে তেওঁ 250কৈ দিলেনো মই চলিব পাৰোঁনে বাৰু। আজি 4 মাহ দিনে 1000 এটা হয়। সেই 1000টো আনি মই কি কৰিম নিদিলেই ভাল আছে। এইটো মই এতিয়া উপায় নাই নহয়। যদিও মোক 2 পইচা বঢ়াই দিলেহেঁতেন তেতিয়াও মই ভাল পালোঁহেঁতেন। তেখেতৰ মৃত্যুৰ পিছত সাহিত্যটো একো দিয়া নাই দিয়া। আজি প্ৰয়াত ঢোলৰ যাদুকৰ তুলসী ওজা দেৱৰ তৃতীয় মৃত্যুবাৰ্ষিকী আৰু আজি তেখেতৰ এই পবিত্ৰ তৃতীয় মৃত্যুবাৰ্ষিকীত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই এটা অতি সুন্দৰ পদক্ষেপ লৈছিল। তেখেতৰ সমাধি নিৰ্মাণ আৰু আজি সমাধি নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আজি ইয়াত এগছি বন্তি আৰু মাল্যাৰ্পণ কৰাৰ যি ৰাইজক সুবিধা কৰি দিলে তাৰ কাৰণে মই ছাত্ৰ সন্থালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভাবিছোঁ এই স্মৃতি দৰ্পণে আমাৰ ওজাজনৰ স্মৃতি সজীৱ কৰি ৰাখিব আৰু ওজাজনে গোটেই জীৱন জুৰি আমাৰ অসমীয়া সংস্কৃতি সাধনা কৰি গ'ল। তেখেতে ঢোলক বহুত উচ্চ পৰ্যায়লৈ লৈ গৈছিল, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল আৰু নিজৰ কাৰণে তেখেতে কোনো ধৰণৰ কাম কৰিব নোৱাৰিলে, অকল আমাৰ সংস্কৃতি চৰ্চা কৰি উৰেটো জীৱন তেখেতে কটালে। বুলি তেখেতলৈ এই মুহূৰ্তত আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আচলতে আমি মৃত্যুৰ সময়ত আমি চৰকাৰক আমি জনাইছিলোঁ যে এই যিটো উপপথ আছে এই উপপথটো তুলসী ওজা দেৱৰ নামত উৎসৰ্গা কৰিব লাগে আৰু তেখেতৰ যিখিনি সম্বৰ্ধনা পত্ৰৰ পৰা আদি কৰি ঢোল পেঁপা এনেকুৱা ধৰণৰ যিখিনি আমাৰ সাংস্কৃতিক বস্তু শিল্প সাংস্কৃতিক বস্তু আছে সেই বস্তুখিনি যাতে যুগমীয়া হৈ থাকে তাৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে এটা সৰুকৈ হ'লেও এটা সংগ্ৰহালয় ইয়াত প্ৰস্তুত কৰিব লাগে সেইখিনি আমি জনাইছোঁ। গতিকে বেছি পলম হৈ গ'লে এই বস্তুসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ এই মুহূৰ্তত তেখেতসকলে যাতে এই দুইটা কাম কৰি ওজাজনক প্ৰকৃত সন্মান জনায় তাকেই আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।